নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ জেআৰ টেকনিকেল এণ্ড জব ইনফৰমেশ্যন ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। তো বন্ধু-বান্ধৱীসকল, আজিৰ ভিডিঅ'টো আপোনালোকৰ বাবে বহুতো হেল্পফুল হ'বলৈ গৈ আছে, কিয়নো আজিৰ ভিডিঅ'টোত আপোনালোকক জনাম যে আপোনালোকে কেনেকৈ চেবা সেতু এপটোত আপোনালোকে ৱেবছাইটত আপোনালোকে কেনেকৈ নিউ ৰেজিষ্টাৰ কৰিব পাৰিব, কেনেকৈ আপোনালোকৰ একাউণ্ট এটা খুলিব পাৰিব। আজিৰ এই ভিডিঅ'টোত আপোনালোকক সবিশেষ জনাম। যদি আপোনালোকে এতিয়ালৈকে চেবা সেতু ৱেবছাইটত আপোনালোকে ৰেজিষ্টাৰ কৰা নাই অথবা আপোনালোকে নিজৰ একাউণ্টটো বনোৱা নাই, তেনেহ'লে আপোনালোকে এই ভিডিঅ'টো শেষলৈ চাই থাকিব। আপোনালোকক আজি এই ভিডিঅ'টোত সবিশেষ জনাম। তো তাৰ আগতে ফ্ৰেণ্ড, যদি আপোনালোকে এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যনবিলাক লগালগ পাই থাকে। তো ফ্ৰেণ্ড, বলক এতিয়া আমি পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফ্ৰেণ্ড চাওক, আপোনালোকে চেবা সেতু ৱেবছাইটত আপোনালোকৰ নিউ ৰেজিষ্টাৰ কৰাৰ আগতে বা আপোনালোকৰ একাউণ্টটো খোলাৰ আগতে আপোনালোকে চেবা সেতু ৱেবছাইটটো কি হয় সেই বিষয়ে আপোনালোকক জনাই আছোঁ। যে আপোনালোকে চেবা সেতু ৱেবছাইটটো যদি আপোনালোকে ৰেজিষ্টাৰ কৰে, তেনেহ'লে আপোনালোকে সেই ৱেবছাইটত গৈ আপোনালোকে এমপ্লয়মেণ্ট এক্সেছন আপোনালোকে নাম ৰেজিষ্টাৰ কৰিব পাৰিব। আপোনালোকে আপোনালোকৰ কাষ্ট চাৰ্টিফিকেটখন এপ্লাই কৰিব পাৰিব, আপোনালোকে PRC এপ্লাই কৰিব পাৰিব। তাৰ জৰিয়তে কোনো ধৰণৰ আপোনালোকে তাত ফিজ দিব নালাগে, যদি আপোনালোকে নিজৰ মোবাইলতে কৰিব পাৰিব সেই গোটেইবোৰ কামবিলাক। তো আপোনালোকে যদি সেই চেবা সেতু ৱেবছাইটটো ৰেজিষ্টাৰ কৰিব বিচাৰে, তেনেহ'লে আপোনালোকে প্ৰথমতে আপোনালোকৰ যিটো মোবাইল ফোন আছে, সেই মোবাইল ফোনটোৰ আপোনালোকে ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰিব, বা যিকোনো আপোনালোকে ব্ৰাউজাৰ অ'পেন কৰিব পাৰে। মই ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰি লৈছোঁ। তো ফ্ৰেণ্ড, ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰাৰ লগে লগে আপোনালোকে এনেকুৱা এখন পেজ দেখিবলৈ পাব। তাত আপোনালোকে ওপৰত চাৰ্চ বাৰত গৈ আপোনালোকে ইয়াত চাৰ্চ কৰি দিব, চাৰ্চ কৰিব যে চেবা সেতু বুলি আপোনালোকে ইয়াত চাৰ্চ কৰি দিব। চাৰ্চ কৰি দিয়াৰ লগে লগে আপোনালোকে এখন এনেকুৱা পেজ দেখিবলৈ পাব। তাত আপোনালোকে ওপৰত যিটো আপোনালোকে দেখিবলৈ পাব, যিটো লিংক আপোনালোকে দেখিবলৈ পাইছে, প্ৰথম লিংকটো, তাত গৈ আপোনালোকে সেই লিংকটোত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছতে আপোনালোকে এখন নতুন পেজ দেখিবলৈ পাব। এনেকুৱা ধৰণৰ এখন নতুন পেজ দেখিবলৈ পাব। আপোনালোকে এটা কাম কৰিব, আপোনালোকে ওপৰত গৈ আপোনালোকে ডেস্কটপ চাৰ্চ কৰি ল'ব। ইয়াত দেখিছে এখনত, তাত গৈ আপোনালোকে ক্লিক কৰিব। ক্লিক কৰি দিওঁতে আপোনালোকে ইয়াত ডেস্কটপ চাৰ্চ কৰি ল'ব। তো মোৰ ডেস্কটপ চাৰ্চ কৰি লৈছোঁ। ইয়াত ডেস্কটপ চাৰ্চ কৰি কিনে আপোনালোকে ইয়াত দেখিবলৈ পাইছে, আপোনালোকে দেখুৱাই দিছোঁ, ইয়াত লগইন অপশ্যন বুলি আপোনালোকে এটা অপশ্যন দেখিবলৈ পাব। তাত আপোনালোকে লগইনত ক্লিক কৰি দিব। লগইনত ক্লিক কৰি দিয়াৰ পিছতে আপোনালোকে এখন নতুন পেজ দেখিবলৈ পাব। আৰু ইয়াত আপোনালোকে দেখিবলৈ পাইছে লগইন ৰেজিষ্টাৰ বুলি আপোনালোকে দেখিবলৈ পাব। তাত আপোনালোকে লগইন ৰেজিষ্টাৰত আপোনালোকে ক্লিক কৰি দিব। লগইন ৰেজিষ্টাৰত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে এখন নতুন পেজ দেখিবলৈ পাব। এনেকুৱা এখন পেজ দেখিবলৈ পাব। ইয়াত আপোনালোকে দেখিবলৈ পাইছে তলত, আপোনালোকে ইয়াত যদি আপোনালোকৰ একাউণ্টটো আগতে বনোৱা আছে, তেনেহ'লে আপোনালোকে ইয়াত আপোনালোকৰ ইউজাৰ নেম আৰু পাছৱৰ্ড দি আপোনালোকে লগইন কৰিব পাৰিব। অথবা আপোনালোকে মোবাইল নাম্বাৰৰো আপোনালোকে আধাৰ নাম্বাৰেদি হওক বা আপোনালোকৰ ড্ৰাইভিং লাইচেঞ্চ, পান কাৰ্ডেদি আপোনালোকে লগইন কৰিব পাৰিব। যিহেতু আপোনালোকে নতুন একাউণ্ট এটা বনাম, তো আপোনালোকে ইয়াত তলত দেখিবলৈ পাইছে নিউ ইউজাৰ চাইন আপ ফৰ ভেৰিফিকেশ্যন। তো তাত আপোনালোকে ইয়াত ক্লিক কৰি দিব। ক্লিক কৰি দি আপোনালোকে অলপ সময় ৱেইট কৰিব। ইয়াৰ পিছত আপোনালোকে এখন এনেকুৱা ধৰণৰ পেজ দেখিবলৈ পাব। আপোনালোকে ওপৰত দেখিবলৈ পাইছে মোবাইল নাম্বাৰ। তো আপোনালোকে ইয়াত আপোনালোকৰ নিজৰ মোবাইল নাম্বাৰটো দি কিনে আপোনালোকে ইয়াত তলত দেখিবলৈ পাইছে জেনেৰেট OTP। তো আপোনালোকে তাত OTPত ক্লিক কৰি দিব। OTPত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ মোবাইললৈ এটা OTP আহিব। তো মোৰ OTPটো আহি গৈছে। তো তাৰপিছত আপোনালোকে OTPটো দি কিনে ইয়াত আপোনালোকে ভেৰিফাই অপশ্যনত ক্লিক কৰি দিব। ভেৰিফাই ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ মোবাইল নাম্বাৰটো আপোনালোকৰ ভেৰিফাই হৈ যাব। তাৰপিছত আপোনালোকে ইয়াত দেখিবলৈ পাইছে যে গিভেন নেম। তো আপোনালোকে তাত আপোনালোকৰ নিজৰ নামটো দি দিব। তাৰপিছত আপোনালোকে ইয়াত এটা আপোনালোকৰ ইউজাৰ নেম দিব লাগিব। আপোনালোকে যদি নিজে ইউজ কৰে, তেনেহ'লে আপোনাৰ নামটো ইয়াত দি দিব পাৰে। তাৰপিছত আপোনালোকে এটা পাছৱৰ্ড আপোনালোকে ক্ৰিয়েট কৰিব লাগিব। ইয়াত আপোনালোকে যিকোনো এটা পাছৱৰ্ড ক্ৰিয়েট কৰিব পাৰে। এক্সাম্পল হিচাপত মই ইয়াত দেখুৱাই দিছোঁ, আপোনালোকে স্ক্ৰীনত দেখা পাইছে। এনেকুৱা ধৰণৰ আপোনালোকে এটা পাছৱৰ্ড ইয়াত ক্ৰিয়েট কৰিব। তাৰপিছত আপোনালোকে কনফাৰ্ম পাছৱৰ্ডত আপোনালোকে পাছৱৰ্ডটো এগেইন আকৌ দি দিব। তাৰপিছত আপোনালোকে ইয়াত আপোনালোকৰ জেণ্ডাৰটো চিলেক্ট কৰিব। যদি আপোনালোকে মেল হয় মেল দিব, আৰু যদি আপোনালোকে ফিমেল হয় ইয়াত ফিমেল দিব। তাৰপিছত আপোনালোকে আপোনালোকৰ নিজৰ ডেট অফ বাৰ্থটো ইয়াত ফিল কৰি দিব। তাৰপিছত আপোনালোকে যিকোনো এটা পাৰ্চনেল আপোনালোকে মেছেজ এটা দিব, হাই বুলি দি দিলেও হ'ব। তাৰপিছত আপোনালোকে
ইয়াত দেখিবলৈ পাইছে আপোনালোকে কেপচাটো ইয়াত আপোনালোকে বহাই দিব বহাই দিয়ে আপোনালোকে ইয়াত আপোনালোকে বক্সটো দেখিবলৈ পাইছে তো দেখুৱাই দিছো আপোনালোকক এই বস্তুটো আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰি দি আপোনালোকে সাইন আপত ক্লিক কৰি দিব সাইন আপত ক্লিক কৰি দিয়াৰ পিছতে আপোনালোকৰ যেটো সেবা সেটো এপছটো একাউণ্ট আপোনালোকৰ বনি যাব তো তাৰ পিছত আপোনালোকৰ ইউজাৰ আইডি হক আপোনালোকৰ মোবাইল নম্বৰ দি আপোনালোকে সেবা সেতু এপছৰত যিকোনো আপোনালোকে এপ্লাই কৰিলে আপোনালোকে এই মোবাইল নম্বৰ আৰু আপোনালোকৰ ইউজাৰ নেম দি হক আপোনালোকে লগইন কৰি আপোনালোকে এপ্লাই কৰিব পাৰিব তো फ्रेंड्स এইটোৱে ছিল আজিৰ ভিডিও যদি আপোনালোকে ভিডিওটো চাই ভাল পালে তেনলে ভিডিওটো এটা লাইক কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু বন্ধু বান্ধৱীসকলৰ মাজত আপোনালোকে ভিডিওটো শেয়াৰ কৰি দিব ধন্যবাদ